আজি বিশেষকৈ আমাৰ ফুলেৰচৰ জিপিত পঞ্চায়ত নিৰ্বাচনীৰ এক সজাগতা সভাৰ আয়োজন কৰা হৈছিল। তাতে আমি আহিছোঁ। আমাৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া, লগতে জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক শ্বৰিফুৰ ৰহমান ডাঙৰীয়া আছে, APCC জেনেৰেল ছেক্ৰেটাৰী। তো ভাল লাগিছে ৰাইজৰ যি সঁহাৰি পাইছোঁ আমি। যথেষ্ট সংখ্যক লোক, এতিয়া ৰাতি 10টা বাজিছে, তথাপি মহিলা পুৰুষ সকলোৱে, যুৱক বৃদ্ধ সকলোৱে আছে। গতিকে ভাল লাগিছে যিটো সঁহাৰি আমি পাইছোঁ। অহা দিনত নিশ্চয় কংগ্ৰেছৰ ফলাফল যে ভাল হ'ব সেয়া সুনিশ্চিত। ইয়াত যি 10টা ৱাৰ্ড আছে, ৱাৰ্ডৰ লগতে আমাৰ কাউন্সিলৰ আৰু জিলা পৰিষদকো যথেষ্ট সংখ্যক ভোট ইয়াৰ পৰা দি আমি জয়যুক্ত কৰিম বুলি আশা ৰাখিছোঁ। অহা দিনত এনেকুৱা মিটিং আৰু হ'ব। ইয়াতে মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ ইয়াতে AGP, BJP আৰু AIDF দেখা গৈছে যে একেলগে মিলি কাম কৰি আছে। তো গতিকে মোৰ কৰ্মীসকলৰ ওচৰত আহ্বান থাকিব যে আপোনালোকে খুব সুশৃংখলভাৱে আমালোকৰ মাজত যাতে কোনো ধৰণৰ বিভাজনৰ সৃষ্টি নহয় তাৰ যত্ন ল'ব। আৰু আমি সেইখিনি যদি কৰিব পাৰোঁ ইনশাল্লাহ আমাৰ জয় সুনিশ্চিত। আৰু অহা দিনত BJPৰ যি ধ্বংসৰাজ্য চলিছে অসমত, BJP আৰু AIDF মিলি অসমত যি ধ্বংসৰাজ্য চলাইছে সেই ধ্বংসৰাজ্য উফৰাই পেলাবলৈ আমি সক্ষম হ'ম। 2026ত যিটো আমাৰ এছেম্বলি ইলেকশ্যন আছে, সেই এছেম্বলি ইলেকশ্যনৰ আগতে পঞ্চায়ত ইলেকশ্যন নিশ্চয় হ'ব আৰু তাতে আমাৰ ভেটি নিশ্চয় আমি মজবুত কৰিবলৈ সমৰ্থ হ'ম। তো বিশেষকৈ এইখিনিয়ে ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব যে আপোনালোকে সত্যৰ লগত, ন্যায়ৰ লগত, সংবিধান ৰক্ষা কৰাৰ কাৰণে যি প্ৰচেষ্টা কৰি আছে যি দল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগে লৈ চলা দল কংগ্ৰেছ দলৰ লগত আপোনালোকে সহযোগ কৰক। অহা দিনত নিশ্চয়কৈ আমাৰ সুফল আহিব।